Hello students, আজি আমি হৰণ অংক আমি শিকি আছো ন হৰণ অংকৰ স্থানীয় মানৰ সহায়ত কেনেকৈ আমি হৰণ অংকবোৰ কৰিব পাৰো আৰু নৰমালিও কৰি কিনে আমি দেখুৱাম তো এইটো তোমালোকে আজি ক্লাছত পাবা স্থানীয় মানৰ সহায়ত কেনেকৈ ডাঙৰ অংক এটা ভাঙি ভাঙি কেনেকৈ আমি কৰিব পাৰো সেইটো তোমালোকে আজি ক্লাছত পাবা ঠিক আছে সো আজি ক্লাছটো নেক্সট পিছলৈ ইয়াতে আমি এই পেজটোত স্থানীয় মান অনুসাৰে আমি ডাঙৰ সংখ্যা এটাক ভাঙি লৈ কেনেকৈ হৰণ কৰে সেইটো আমি চাম আসুন আমি চাওঁ ইয়াতে যেটো এ নম্বৰ আছে এ নম্বৰটোত চোৱা তোমালোকে আছে 9450 সংখ্যাটোক 25 ৰে আমি হৰণ কৰিব লাগে ঠিক আছে এইটো তোমালোকৰ কিতাপত আছে দিয়াই আছে দেখে আমি আমাৰ সাইডত আমি স্পেস উলিয়াই লৈছো যেটো তোমালোকে বোৰ্ড বুলিও ক'ব পাৰা ইয়াতে আমি এটা লিখা আৰম্ভ কৰিম আমাৰ এ নম্বৰটো লৈছো আমি এটা আছে 9450 ইয়াক আমি কি কৰিব লাগে হৰণ কৰিব লাগে কিহেৰে হৰণ কৰিম আমি 25 মানে এটা লিখি লৈছো আমি 9450 ক এতিয়া আমি ভগা স্থানীয় মান অনুসাৰে আমি ভাঙি লম কেনেকৈ চোৱা 9000 অৰ্থাৎ 9000 লিখিলো প্লাস তাৰ পিছত কি আছে আমাৰ 9000 ৰ পিছত আছে 400 শতকৰ স্থানত আছে 4 গতিকে আমি লিখিছো ইয়াতে প্লাস 400 প্লাস আমি লিখিম দশকৰ স্থানত আছে 5 গতিকে 50 হ'ব আমি আলিকে লিখিলে হৈ যাব এককৰ স্থান কাৰণ নালাগে আমাক কাৰণ আমাক 25 আছে অৰ্থাৎ দুটা অংকৰে আমাৰ আছে গতিকে নালাগে আমি 9000 টো ইয়াতে লিখি ললো এবাৰ 9000 টোক আমি হৰণ কৰিম কিহেৰে হৰণ কৰিম 25 তো চোৱা তোমালোকে 25 সৰে যেতিয়া আমি হৰণ কৰিম 3 গুণ 25 3 গুণ কিমান হ'ব 75 গতিকে 75 ক আমি তে বিয়োগ কৰিব লাগিব 90 ৰ পৰা হয়না 90 ৰ শূন্য আছে এককৰ ঘৰত 10 ৰ পৰা 5 গলে আমাৰ হ'ব 5 আৰু ইপিন থাকি যাব 8 8 ৰ পৰা 7 গলে থাকি যাব 1 গতিকে হল আমাৰ 15 90 পৰা 75 গলে আমাৰ 15 থাকিব এতিয়া 15 তো 25 ৰে যাব নেকি হৰণ না যায় গতিকে কি কৰিম আমি 15 তো 25 তকৈ সৰু গতিকে হৰণ না যায় গতিকে শূন্য এটা আমি আকৌ নমাই লৈ আহিম 9000 যেটো দগৰ ঘৰৰ শূন্যটো নমাই লৈ আহিলো 25 6 গুণ হৈ যাব আমাৰ 150 গতিকে আমাৰ 150 পৰা 150 গলে 150 পৰা 150 গলে আমাৰ থাকি যাব কিমান শূন্য গতিকে এটো নিলিখিলে হ'ব আমাৰ নেক্সট আমি যেটো লাষ্ট শূন্য আছে হেতু আমি নমাই আনিম তো 25 ৰে শূন্যকটো হৰণ না যায় গতিকে কি দিব লাগিব আমি শূন্য 25 শূন্য গুণ 25 সৰি 25 শূন্য গুণ শূন্য গতিকে আমি পাই গলো ভাগ এক আমাৰ শূন্য এতিয়া আমি নেক্সট আনিম 400 টোক আমি হৰণ কৰিব লাগিব 25 ৰে ঠিক আছে 400 টো লৈছো 400 টোক আমি এটা হৰণ কৰিম 25 এতিয়া 25 টো 25 1 গুণ 25 25 গুণ 50 গতিকে নহব গতিকে 40 ক আমি 10 ৰ 5 গলে 5 থাকি গল 3 3 2 গলে থাকি গল 1 হল 15 আকৌ হে একে বনাম আমি 15 ক 25 ৰে না যায় গতিকে আমি কাখৰ যেটো শূন্য আছে সেই শূন্যটো আমি নমাই লৈ আহিম 150 হ'ব আগতেও পাইছো আমি 25 6 গুণ আমাৰ 150 হয়নে গতিকে আমি লিখিলো 25 6 গুণ 150 150 ৰ পৰা 150 গলে থাকিল শূন্য হল এবাৰ আমি নেক্সট থাকিল আমাৰ হাতত 50 গতিকে আমি 50 টো লৈছো পেজটো আমি অলপ ইপিনে লৈ আহিছো 50 টোক আমি হৰণ কৰিব লাগিব এতিয়া 25 ৰে তো 25 দুগুণ 50 একদম সিম্পল হয় এটো হল থাকি গল শূন্য গতিকে আমি এতিয়া লিখিব লাগিব কি আমাৰ যেটো একেবাৰে ওপৰত আছিল লিখিছিল আমি তাতে আমি সমান চিন দি গোটেই কেইটা প্ৰথম যেটো পাইছিলো 25 ৰে 9000 ক হৰণ কৰোতে পালো 360 লিখিলো 400 হৰণ কৰি পালো 16 গতিকে হেতু যোগ কৰি লিখিলো তাৰ পিছত 25 ৰে 50 হৰণ কৰোতে পালো 2 হেতু আমি ইয়াতে যোগ কৰি লিখিলো গোটেই কেইটাৰে যোগফল কিমান হ'ব আমাৰ 300
378 378 378 আমি উত্তৰটো পালোঁ হয়নে তাৰমানে আমাৰ ভাগ মানে গোটেইখিনি মিলি আমাৰ এইটো কি হ'ব ভাগফল তো চোৱাচোন তোমালোকক মই কিতাপলৈকে লৈ গৈছোঁ এবাৰ কিতাপত চোৱা কি বুলি দিয়া আছে কিতাপতো সেই একেখিনিয়ে দিয়া আছে হয়নে তললৈকে মই আহিছোঁ চোৱা একেখিনি কথাকে লিখা আছে ন গতিকে 9450 + 25 সমান 360 + 16 + 2 সমান 378 ঠিক আছে এইটো বুজি পালা ন এতিয়া আমি বি নম্বৰটো কৰি চাওঁ বি নম্বৰটো কি হৈছে 4984 আমি হৰণ কৰিব লাগে না তো 4984 আমি ইয়াতে লিখি লৈছোঁ কাষৰ পেজত চাই লোৱা তোমালোকে এক হৰণ কৰিব লাগিব আমি 37 গতিকে এতিয়া এইবাৰ আমি স্থানীয় মান আকাৰত এইটোক আমি ভাঙি ল'ম 4984 সমান 4000 হাজাৰৰ ঘৰত আছে আমাৰ 4 গতিকে 4000 শতকৰ ঘৰত আছে 9 গতিকে 900 আৰু এইপিনে আমি লিখিছোঁ 84 যেহেতু আমি 4ক আমি হৰণ কৰিব নোৱাৰিম 37 গতিকে একেলগে আমি একক আৰু দহকৰ ঘৰৰ অংকটো লৈ লৈছোঁ 84 4000টো আমি তাৰ পৰা সাইড কৰি আনিছোঁ 4000টোক আমি এতিয়া হৰণ কৰিম 37 এটা লিখি দিছোঁ 37 37 প্ৰথম আমি 4ক নাযায় গতিকে দুটা ললোঁ 40 হ'ল 40ক 37 এবাৰ 37 × 37 40ৰ পৰা 37 গ'লে 3 আমি আকৌ শূন্যটো নমাই লৈ আহিলোঁ 30ক নাযায় হৰণ গতিকে ওপৰত 0 37 0 × 0 30 আকৌ কাষৰ শূন্যটো নমাই লৈ আহিলোঁ 300 হ'ল দিয়ে কাষত আমি 37 পূৰণ 8 কৰি চাই আছোঁ 8 7 × 56 6 হাতেৰ হ'ল 5 8 3 × 24 5 29 মানে 296 হ'ল গতিকে আমি ইয়াতে লিখিলোঁ 296 300ৰ পৰা 296 গ'লে আমাৰ হাতত থাকি যাব 0 6 গ'লে থাকিব 4 9 গ'লে 0 4 থাকি গ'ল ন এই 4টো আমি এই 900টোৰ লগত যোগ দি ল'ব লাগিব আমি 900টো হৰণ কৰিম কিৰে 37 কিন্তু 900 নহ'ব এই 4টো আমি ইয়াতে যোগ দি ল'ব লাগিব এইটো হৈ যাব আমাৰ 904 যেহেতু এইটো ৰৈ যোৱা ৰৈ যোৱাটো ক'ত থাকিব ইয়াতে নাথাকিব গতিকে আমি ইয়াতে যোগ দি ল'ব লাগিব 37 দুগুণ কিমান 74 90ৰ পৰা 74 গ'লে থাকিল 16 37 নাযায় গতিকে 4 নমাই লৈ আহিলোঁ আমাৰ হৈ গ'ল 100 কিমান 64 গতিকে 37 পূৰণ 4 সমান 7 4 × 28 8 হাতেৰ হ'ল 2 4 3 × 12 12 2 14 অৰ্থাৎ 148 তো এই 148টো আমি ইয়াতে লিখিলোঁ 148ক এতিয়া যাব কিমান হ'ব 6 আৰু 1 16 ৰৈ যাব আমাৰ গতিকে আমি এবাৰ নেক্সট আমি ল'ম এই 16টো আকৌ 84ৰ লগত আমি যোগ কৰি ল'ব লাগিব কাৰণ ৰৈ যোৱাটো আমি যোগ কৰি দিব লাগে তাৰপিছতে অংকটো কৰিব লাগে 84 16 100 এবাৰ আমি 37ৰে হৰণ কৰিব লাগিব 100ক দুবাৰ দিলে আমাৰ আকৌ 74 100ৰ পৰা 74 গ'লে বাকী থাকিল 26 গতিকে এই 26টোৱে হৈ যাব আমাৰ ইয়াতে আমি 108টো লিখিব পাৰিছিলোঁ এটা 4 লিখিব পাৰিছোঁ গতিকে মই লিখি দিছোঁ তো প্ৰথমটো 4000ক আমি যেতিয়া ভাগ কৰিলোঁ হৰণ কৰিলোঁ 37ৰে তেতিয়া আমাৰ ভাগফল হৈ গৈছে 108 লিখিলোঁ যোগ 900ক হৰণ কৰোঁতে অৰ্থাৎ 904ক হৰণ কৰোঁতে আমি পালোঁ 24 লিখিলোঁ আৰু 100ক ইপিনে 84ক লগত 16 যোগ 100 হৈছে 100ক যোগ কৰোঁতে পালোঁ 2 গতিকে 8 4 2 এককৰ ঘৰকেইটা যোগ কৰিলে আমি পাম 14 4 হাতেৰ হ'ব 1 আৰু ইপিনে দহকৰ ঘৰত আছে 2 0 আৰু 1 3 আৰু ইপিনে আছিলে 1 অৰ্থাৎ 134 134টো আমাৰ হৈ যাব কি ভাগফল নিচে তোমালোকে কিতাপতো লিখি দিছে এইটো 134টো আমাৰ হৈ গৈছে ভাগফল পৃথকে পৃথকে হৰণ কৰিম পোৱা ভাগফলৰ যোগফল অৰ্থাৎ এইটো যোগ কৰি দিছে কিতাপতো তোমালোকক নিচিনাকৈ দেখুৱাই দিছে হয়নে 134 আমি পাই গৈছোঁ ভাগফল আৰু ভাগ 1 পাইছোঁ 26 তো দেখাই দিছোঁ চোৱা ভাগ 1 যিটো আমাৰ বাকী ৰৈ গৈছে
26 এইটো শেষত ৰৈ গৈছে বাকী আমাৰ আগৰ কেইটা যোগ হৈ যাব কিন্তু শেষত ৰৈ যাব ঠিক আছে নেক্সট আমি এইটো সেই অংকটোকে এইবাৰ আমি গোটেইখিনি একেলগে কৰি চাম ঠিক আছে আমি এইবাৰ মানে স্থানীয় মান অনুসাৰে নকৰি ডাইৰেক্টলি কৰি চাম আহা আমি বৰ্ডলৈকে যাওঁ এইটো কিতাপত লিখাই আছে তথাপিতো আমি সাইডত বৰ্ডত কৰি চাওঁ এইটো না ঠিক আছে অলপ ফাৰ্ষ্টৰ আনিব লাগিব 1 মিনিট আনি আছো এইটো চোৱা এতিয়া তোমালোকে 4984 আমি হৰণ কৰিব লাগে 37 ৰে হয়নে ডাইৰেক্ট আমি 4984 লৈ লৈছো এবাৰ ইয়াক আমি বৰ্ডখন আমি ডাঙৰ কৰি লৈছো এবাৰ আমি ইয়াক হৰণ কৰিম কিহেৰে 37 ৰে মানে 37 ৰে এবাৰ যাব 49 আছিল 9 পৰা 7 গলে 2 4 পৰা 3 গলে 1 12 হল 37ক 12 ৰে না যায় গতিকে কাখৰ 8 আমি নমাই আনিলো 37ক 3 ৰে পূৰণ কৰি চাওঁ 8 3 গুণ 21 1 হাতেৰ হল 2 3 3 গুণ 9 হয়নে 9 2 কিমান 11 গতিকে আমি টোটাল পালো 111ক আমি এতিয়া 128ৰ পৰা বিয়োগ কৰিব লাগিব 8ৰ 1 গলে থাকিলে 7 2ৰ 1 গলে থাকিলে 1 1ৰ 1 গলে হয় ন 17ক 37 ৰে না যায় গতিকে 4টো আমি নমাই লৈ আহিম আচ্ছা 3টো দিবা পাহৰি গৈছিলো 3টো দি ললো এবাৰ 174ক আমি হৰণ কৰিব লাগিব 37 ৰে 4 গুণ আমি দিছো চোৱা 7 4 গুণ 28ৰ 8 হাতেৰ হল 2 4 3 গুণ 12 মই 2টো কাখত লিখিছো অহা নাই এতে 2 আৰু 4 3 গুণ 12 12 দিয়ে 14 গতিকে আমাৰ 4 গুণ আমি কিমান পাইছো 148ক এতিয়া আমি বিয়োগ কৰি দিম কিমান পাইছো চোৱা 4 অৰ্থাৎ 14ৰ 8 গলে 6 থাকি গ'ল ইয়াতে 6 ৰ পৰা 4 গলে 2 26 আমাৰ উত্তৰটো মিলি গৈছে হয়নে 100 আমাৰ ভাগফল পাইছো আমি কিমান 134 আৰু ভাগশেষ অৰ্থাৎ বাকি পাইছো আমি 26 কিতাপখনলৈকে চোৱা মিলি গৈছে আমাৰ উত্তৰ 37 ৰে যেতিয়া আমি 4984ক হৰণ কৰিছিলো তেতিয়া আমি কিমান পাইছিলো ভাগফল পাইছিলো কিমান 134 হয়নে 134টো আমি ভাগফল পাইছিলো আৰু ভাগশেষ পাইছিলো 26 এটো সব ভাগফল 134 ভাগশেষ বাকি ৰৈ গৈছিল আমাৰ 26 গতিকে এতিয়া কিতাপখনলৈকে চোৱা তোমালোকে কিতাপটো উত্তৰত দিয়া আছে চোৱা ভাগফল 134 আৰু ভাগশেষ হৈছে 26 ঠিক আছে তোমালোকে এইটো বুজি পালা নিশ্চয় গতিকে আমি স্থানীয় মানৰ সহায়ত কেনেকৈ আমি এইটো কৰিব পাৰি এইটো বুজি পালা ন এতিয়া নেক্সট পেজত চোৱা তোমালোকে যে স্থানীয় মান অনুসাৰে হৰণ কৰা বুলি আছে তো ইয়াতে তোমালোকে ইয়াতে যিকেইটা অংক দিয়া আছে মই তোমালোকক এইখিনি কৈ দিলো বুজাই দিলো এতিয়া তোমালোকে এইখিনি ঘৰত প্ৰেক্টিছ কৰিবা মই ঘৰটোত দেখাই দিছো এই ঘৰটোত যিখিনি আছে অংক যিকেইটা অংক দিয়া আছে এই গোটেইকেইটা অংক তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা ঠিক আছে আজি ইয়াতেই শেষ কৰোঁ ভিডিঅ'টো আগে তোমালোকে প্ৰেক্টিছ কৰিবা ছাত্ৰ ছাত্ৰীসকল আজিলৈকে ইমানতে এৰিছোঁ আৰু আগলৈকে এই ভিডিঅ'টো চাই থাকিবা তোমালোকে মই নেক্সট ক্লাছ আকৌ লৈ আহিম এইটো শ্ৰেণী এইটো মানে পাঠৰে ঠিক আছে থেংক ইউ